দেশৰ ৰাজধানী নতুন দিল্লীত চলিত বৰ্ষৰ 16 ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ সুযোগ্য সন্তান তথা ভাৰতীয় কিষাণ সংঘ অসম ৰাজ্যিক সভাপতি কুৰুশ্বাৰ টিমুঙে কৃষি খণ্ডত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে পঞ্চম ইণ্ডিয়ান আইকন বঁটা লাভ কৰাৰ বাবে আজি ডিফুৰ ফাৰ্মাৰ্ছ গ্ৰোথ চেণ্টাৰত কুৰুশ্বাৰ টিমুঙক ৰাজহুৱাভাৱে কেইবাটাও দল সংগঠনে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। ব্ৰহ্মপুত্ৰ পূৰ্বজ্যোতি এগ্ৰো ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট ছ'চাইটি গুৱাহাটী, কাৰ্বি আনএমপ্লয়িজ এছ'চিয়েশ্যন ডিফু, কাৰ্বি এক্স ৰেভলিউচনাৰী ফ'ৰাম, প্ৰাক্তন আলফা ঐক্য মঞ্চ ডিফু, কাৰ্বি আংলং জিলা ভাৰতীয় কিষাণ সংঘ, হিলছ অৰ্গেনিক কোঅপাৰেটিভ ছ'চাইটি ডিফু, প্ৰধানমন্ত্ৰী বন্ধন বিকাশ কেন্দ্ৰ ডিফু আৰু কাৰ্বি আংলং এগ্ৰি হৰ্টি ফাৰ্মাৰ প্ৰডাকশ্যন কোম্পানী ডিফুৱে যৌথভাৱে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে কুৰুশ্বাৰ টিমুঙক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 16 ছেপ্টেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীত বিশ্ব বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ দ্বাৰা সহ উপস্থাপন কৰা আৰু ভাৰতীয় MSME আৰু নীতি আয়োগৰ দ্বাৰা স্বীকৃত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ দ্বাৰা চালিত গ্লোবেল এক্সেলেন্স ফ'ৰামৰ দ্বাৰা পঞ্চম সংস্কৰণ ইণ্ডিয়ান আইকন বঁটা 2024 প্ৰদান কৰা হৈছিল কাৰ্বি আংলঙৰ সুযোগ্য সন্তান কুৰুশ্বাৰ টিমুঙক। আপোনালোকক কাৰ্ডন জনাইছোঁ। মই মোৰ অনুভৱ মই ক'ম। ইয়াৰ আগতে মোৰ পৰিচয়টো মই দিলোঁ। মই একজন সৰু কৃষক আৰু মই এই কৃষি যোগেদি মই অকল কৃষি কৰা বুলি নহয়, মোৰ কিছুমান প্ৰগ্ৰেম কৰি কিছুমান আৰু অবিশেষ মই FPC অসমৰ ভিতৰত আমাৰ যোগেদি বহুত 100টাৰ ওপৰত আমাৰ FPC আছে অসমত। গতিকে মানে এই FPC দ্বাৰা আৰু আমি গোটেই অসমত আমাৰ সৰু সৰু ক্ষুদ্ৰ কৃষকক আমি আগুৱাই লৈ যাবৰ কাৰণে আৰু সিহঁতৰ যিটো উৎপাদন আৰু সিহঁতৰ বজাৰ কাৰণে আমি এই কাম কৰি আছোঁ গোটেই অসমত। এই কাৰণে আমি এই কাম কৰাৰ কাৰণে মোৰ আজি এইটো পৰ্যায়ত লৈ আহিছে ইণ্ডিয়ান আইকন এৱাৰ্ড। মই অকল ইণ্ডিয়ান আইকন এৱাৰ্ড নহয়, মোৰ নানা ধৰণৰ এৱাৰ্ড পাইছোঁ। মই ষ্টেক হোল্ডাৰ এৱাৰ্ড এইটো ছিকিমত পালোঁ। তাৰ পাছত মই মুখ্যমন্ত্ৰী কৃষক সন্মান বঁটাত মই আগত চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল দিনত মই পালোঁ। মই এইটোক মই নিজে উপলব্ধি কৰিছোঁ। কাৰণ কি মই টকাৰ পইচা নাই মোৰ পকেটত। মই এই টকাৰ পইচা নোহোৱাৰ পৰা মই এই কৃষিটো মই আৰম্ভ কৰিছোঁ। আৰু এই কৃষিৰ ভিতৰতো মোৰ কিছুমান আগত মানে আমাৰ পুৰণা পদ্ধতিৰে নহয়, নতুন পদ্ধতিৰে আমি কেনেকৈ কাম কৰিছোঁ মই এইবিলাকৰ মই কাম কৰি লৈ যাবৰ কাৰণে মই বহুত আমাৰ বিজ্ঞানী আৰু বিষয়ববীয়াৰ লগত মই দিহা পৰামৰ্শ লৈছিলোঁ। আৰু কিছুমান বস্তু মানে নতুন নতুন অসমত যেতিয়া কৃষক কিবা ষ্ট্ৰবেৰী কৰা নাছিলে, মই একচুৱেলি মই পিকআপটো মই ষ্ট্ৰবেৰীৰ কৰাৰ পৰা মই এই কৃষি লাইনতো মই জড়িত হৈ গৈছে। এই ষ্ট্ৰবেৰীটো মই প্ৰথম বুলি মই নিজকে মই ক'ব পাৰোঁ, প্ৰথম অসমত ষ্ট্ৰবেৰী খেতি কৰা মানুহ। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ নিচিনা জেগাত সিহঁতে কৃষক বুলি ক'লে কৃষকৰ সন্মান পায়। আৰু সিহঁতে কৃষক মানে একদম গভৰ্ণমেণ্ট চাকৰি কৰাতকৈ মানে সিহঁতে অধিকতম মানে কিবাটো আৰ্ণটো বেছি হয়। আমি এইটোত আমাৰ অসমৰ মানুহবিলাকেও আমি অসমৰ কৃষকেও মানে এইটো শিকিব লাগে। আমি খেতিত আগুৱাই লৈ যাব লাগে। আৰু খেতিৰ নিচিনা একদম পৰম আমাৰ ধৰ্ম, আমাৰ অন্নদাতা কৃষি দ্বাৰাই হয়। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।